সীমান্তৰ আধুনিক বদন উড্ৰেইন গেঙৰ মাষ্টাৰমাইণ্ড কোন? মেঘালয়ৰ একাংশ প্ৰভাৱশালী নেতাৰে উঠা বহা উড্ৰেইন গেঙৰ মাষ্টাৰমাইণ্ড শিল মাফিয়া সুভাষ দাস। অসম চৰকাৰৰ আওকাণৰ বাবে সীমান্তত বদনৰ দপদপনি। দক্ষিণ কামৰূপৰ অসম মেঘালয় সীমান্তত ৰাজত্ব চলাইছে আধুনিক বদন উড্ৰেইন ৰংপিয়ে। মেঘালয়ৰ চৰকাৰী শিক্ষক বদন উড্ৰেইনে চুবুৰীয়া ৰাজ্যখনক গতাইছে এখনৰ পাছত আনখন অসমৰ গাঁও। অসমৰ ভূমিতে মেঘালয়ৰ বিদ্যালয় খুলি প্ৰধান শিক্ষক হোৱা উড্ৰেইনে দিছে ঠিকা। মানে বিদ্যালয়লৈ নাযায় উড্ৰেইন, পৰিৱৰ্তে ভাড়াতীয়া শিক্ষক বদনে নিয়োগ কৰিছে স্কুলত। দিছপুৰৰ চূড়ান্ত অমনোযোগিতা তথা দায়িত্ব জ্ঞানহীনতাৰ বাবেই সীমান্তত আক্ৰমণ চলিছে এতিয়া মেঘালয়ৰ। অসমৰ ভূমিত বসবাস কৰা কাৰ্বি লোকক মেঘালয়ে প্ৰদান কৰিছে চৰকাৰী বাসগৃহ। কেৱল ঘৰেই নহয়, খোৱাপানী, বিদ্যুৎ, যোগাযোগ, যাতায়াত সকলো মেঘালয়ে প্ৰদান কৰিছে অসমৰ বাসিন্দাক। দিছপুৰৰ চৰম উদাসীনতাৰ বাবেই বদনৰূপী উড্ৰেইন আৰু সুভাষে দৰিদ্ৰ কাৰ্বি যুৱকক টোপ দি মেঘালয়ক হস্তান্তৰ কৰিছে ভূমি। অসমৰ মেঘালয়ক মাটি দিয়াৰ কাৰণে যিটো দালাল চক্ৰ গঢ় লৈ উঠিছে, অসমৰ হওক মেঘালয়ৰ হওক, গতিকে এইটোৰ ওপৰত এটা বিহিত ব্যৱস্থা ল'ব লাগে। কাৰণ তেওঁলোকে আমি কেতিয়াও অসমৰ মাটি মেঘালয়ক দিবলৈ আমি নিদিওঁ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাকো চোকা সমালোচনা সীমান্তৰ বাসিন্দাৰ। নে দালালৰ লগত DC বা SDC সম্পৰ্ক আছে, আমি নাযাওঁ, তহঁতে যি কৰা কৰ, এই ধৰণৰ কথা নেকি? মেঘালয়ৰ চিয়ামৰ লগত তেওঁ অকল কয়লাৰ বেপাৰ কৰি থাকিলে নহ'বতো, শিলৰ বেপাৰ কৰি থাকিলে নহ'বতো। মৌলিক যিটো ভূমিৰ সমস্যা, মাটিৰ তলৰ ভূমিখিনি তুমি নিজৰ বুলি কিয় নাভাবা? গতিকে মই আজি মুখ্যমন্ত্ৰীক দাবী জনাওঁ, অসম চৰকাৰৰ ৰাজহ বিভাগে মাটিৰ পট্টা নিদিয়ে সীমান্তৰ বাসিন্দাক। বিপৰীতে নিশাটোৰ ভিতৰতে হেনো মাটিৰ পট্টা অসমৰ বাসিন্দাক দিয়ে মেঘালয় চৰকাৰে। জনগণক অসমৰ বাসিন্দা বুলি তেওঁলোকে ভোট লয়, কিন্তু তেওঁলোকক কোনো সুবিধা নেদে, পানী নেদে, কাৰেণ্ট নেদে। গতিকে মেঘালয় এটা ৰাতিতে দেই, সেইকাৰণে মানুহখিনি সেইফালে গৈছে সুবিধাৰ কাৰণে। গতিকে যেতিয়া কাৰেণ্ট দিলে, পোষ্ট পুতিলে, তেতিয়া অসম চৰকাৰৰ মানে গা লৰিল। DC কিয় চকু মোজা ভাও ধৰি আছে মই বুজি নাপাওঁ। SDCটো সীমাই চিনি নাপায়, মোৰ লাজ লাগে। পলাশবাৰী ৰাজচক্ৰৰ এটা মণ্ডল কানানগু নাই যিয়ে অসমৰ সীমা চিনি পায়। কেমেৰা পাৰ্চন জিতু কলিতাৰ সৈতে মিৰ্জাৰ পৰা গিৰীন্দ্ৰ কলিতাৰ প্ৰতিবেদন DY365।